এগৰাকী ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান কিন্তু কিয় চিপাঝাৰ জেনিথ একাডেমীৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এগৰাকী ছাত্ৰী একেবাৰে দৰিদ্ৰ পৰিয়ালৰ সম্ভাৱনাপূৰ্ণ এগৰাকী দুৰ্ভগীয়া ছাত্ৰীয়ে শৰীৰত কঢ়িয়াই লৈ ফুৰিছে এটি জটিল ৰোগ ছাত্ৰীগৰাকীৰ মাক আৰু দেউতাকে প্ৰতিদিনে আনৰ ঘৰত হাজিৰা কৰি কোনোমতে চলাই আছে ভূমিহীন ঘৰখন আজি এবছৰ ধৰি নিজ কন্যাক চিকিৎসা কৰি ভাগৰুৱা হৈ পৰিছে পিতৃ মদন বৰা স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়েও ছাত্ৰীগৰাকীৰ সহায়ৰ হাত আগ নবঢ়োৱাত চিন্তিত হৈছে মদন বৰাৰ পৰিয়াল উপায়ন্তৰ হৈ জটিল ৰোগত আক্ৰান্ত ঘাৰুৱা সোণাপুৰ গাঁৱৰ প্ৰতিভাধৰ ছাত্ৰী নয়না বৰাই মুখ্যমন্ত্ৰীৰ ওচৰত এআইন লাইভৰ জৰিয়তে জনাইছে কাটৰ আহ্বান ১৭ বছৰীয়া ছাত্ৰীগৰাকীৰ মুখেৰে এবাৰ শুনকচোন মুখ্যমন্ত্ৰীৰ ওচৰত কিয় জনালে আহ্বান জীয়াই থকাৰ প্ৰবল হেঁপাহ থকা দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী ছাত্ৰীক অকণমান সহায় কৰিবলৈ আগবাঢ়ি আহিবনে হৃদয়বান কোনোবা নিউজ ডেস্ক এআইএন লাইভ আমি আছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ ঘাৰুৱা সোণাপুৰ গাঁৱৰ গোৱালঝাৰ চুবুৰীত এই চুবুৰীৰে স্থায়ী বাসিন্দা এগৰাকী কৃষক যিগৰাকী কৃষক আৰ্থিকভাৱে জুৰুলাগ্ৰস্ত যিগৰাকী কৃষক দিনটো হাজিৰা নকৰিলে পৰিয়ালটি লঘনে থাকে সেইগৰাকী কৃষক মদন বৰা এই মদন বৰাৰ গৃহত আহি আমি উপস্থিত হৈছোঁ তেখেতৰ জ্যেষ্ঠ কন্যা নয়না বৰা আজি এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আমি নয়নাৰ মুখেৰে আমি শুনিব খুজিছোঁ তেখেতৰ জীয়াই থকাৰ যি প্ৰবল হেঁপাহ সেই হেঁপাহৰ আমি এআইএন লাইভৰ তৰফৰ পৰা ৰাইজক জনোৱাৰ এক ইচ্ছা কৰি আমি তেখেতৰ ওচৰলৈ যাব খুজিছোঁ আহকচোন আমি নয়নাৰ মুখেৰে কিছু কথা শুনি লওঁ তোমাৰ নামটো হয় মোৰ নাম নমস্কাৰ শ্ৰী নয়না বৰা হয় তুমি অধ্যয়ন কৰি আছা হয় অধ্যয়ন কৰি আছোঁ ক'ত অধ্যয়ন কৰি আছা চিপাঝাৰ শংকৰাজান জেনিথ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰী তুমি এতিয়া শাৰীৰিকভাৱে অসুস্থ হয় কি অসুখত ভুগি আছা মই এতিয়া হাড়ৰ কৰ্কট ৰোগত ভুগি আছোঁ কৰ্কট ৰোগত হয় কিমান দিনৰ পৰা তোমাৰ এই অসুখে এই অসুখ মোৰ মেট্ৰিকৰ আগৰ পৰাই অলপ বিষ হৈ আছিল তাৰপিছত যেতিয়া মই কলেজত গ'লোঁ তাৰপিছত মানে বেছি হৈ গ'ল তাৰপিছত মই এইমছত ট্ৰিটমেণ্ট কৰিলোঁ এইমছত কিবা নাৰ্ভৰ প্ৰব্লেম হোৱা বুলি বহুত মেডিচিন খোৱালে তাৰপিছত বেজী দিলে বিষৰ বেজী দিলে তাৰপিছত তাতে তেওঁলোকে আল্ট্ৰাচাউণ্ড কৰি একো ধৰা নপৰাত আকৌ তেওঁলোকে হেৰিত পঠালে জিএমচিত পঠালে তাৰপিছত জিএমচিৰ পৰা আকৌ বায়পচি কৰিলে বায়পচি নৰ্মেল থকাত পাই তেওঁলোকে বি বৰুৱাত পঠালে বি বৰুৱাত পেট চিটি কৰালে তাৰপিছত মোৰ এই বেমাৰটো ধৰা পৰিলে তুমি চিকিৎসা সেৱা আগবঢ়াই আছা হয় তাতে আকৌ চিকিৎসা কৰি আছোঁ আচ্ছা তোমাৰ ঘৰুৱা অৱস্থা একেবাৰে বেয়া আমি দেখিছোঁ কেনেধৰণে আপুনি মানে ধন পইচা মেনেজ কৰিছে আমাৰ ঘৰৰ মাটি বাৰী বেচিবলৈ নাই একেবাৰে ভিঠিটোৱে অকল এই গৰু ছাগলী সমস্ত আমাৰ বিক্ৰী হৈ গ'ল এতিয়া আমাৰ হাতত আৰু পইচা পাতি একোৱে নোহোৱা হ'ল কোনোবাই তোমাক সহায় কৰিছেনে হয় মানুহৰ বাবে আৰু কৰুণাধাৰাৰ পৰা অলপ সহায় কৰিছে আহি আমাৰ স্থানীয় বিধায়কে খবৰ লৈছেনে আমাৰ ঘৰত এতিয়ালৈকে স্থানীয় বিধায়ক অহা নাই দেউতাহঁতে লগ কৰিব গৈছিল এদিন তাৰপিছত তেওঁ লগ কৰিলে কৰাৰ পিছত তেওঁ বাৰু কিবা ডকুমেণ্টছ বিচাৰিলে তেওঁ ডকুমেণ্টছখিনি ল'লে কিন্তু এতিয়ালৈকে আৰু একো সঁহাৰি পোৱা নাই একো এতিয়ালৈ আগবঢ়োৱা নাই আচ্ছা তোমাৰ পঢ়াৰ ক্ষেত্ৰত কিবা জটিলতা আহি পৰিছে হয় এতিয়া মই বহি থাকিব নোৱাৰোঁ এনেকৈ বিষ অনুভৱ হয় গতিকে মোৰ পঢ়াৰ বহুত ইচ্ছা আছে মই ঘৰৰ একমাত্ৰ ডাঙৰ ছোৱালী গতিকে মোৰ ঘৰখনৰ দায়িত্ব এটা আছে পঢ়া শুনা কৰাৰ বহুত ইচ্ছা আছে আকৌ এইবাৰ মই ফাইনেল দিব লগা আছিলে কিন্তু এইবাৰ এই ৰোগত আক্ৰান্ত হৈ থকাৰ কাৰণে দিব নোৱাৰোঁ গতিকে মই আকৌ ভাল হৈ যাতে আকৌ পৰীক্ষা দিব পাৰোঁ ইচ্ছা আছে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটোৱে বিচাৰোঁ যে তেওঁ মোক উন্নত চিকিৎসাৰ বাবে বাহিৰৰ পৰা আনি সুস্থ কৰি তোলে নমস্কাৰ মোৰ তিনিজনী ছোৱালী প্ৰথম এই ডাঙৰ ছোৱালী আছিল এইটা জটিল ৰোগত ভুগি আছে আজি 8 মাহ হ'ল এতিয়া মই কোনো উন্নত চিকিৎসা একো ব্যৱস্থা কৰিব পৰা নাই ইয়াৰ যোগেদি কিছু ৰাইজৰ সহানুভূতি বিশেষকৈ চলিটো ভাল হ'বৰ কাৰণে আৰু আমি আৰু দিন হাজিৰা কৰি চলি খাই থাকোঁ এতিয়া বৰ্তমান দুটা কামতে গৈছে
ছোৱালীজনীয়ে এতিয়া বেলেগ উন্নত চিকিৎসাৰ কাৰণে আমি একোৱে চিন্তা কৰিব পৰা নাই। এয়ে মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে ছোৱালীটো যাতে উন্নত চিকিৎসা কৰি ভাল কৰি তাইও যাতে পঢ়াও আধৰুৱা হ'ল সেইখিনি সহায় কৰে। হয়, নমস্কাৰ। মোৰ নাম মদন বৰা। আমাৰ 3জনী ছোৱালী। ডাঙৰ ছোৱালীজনী আজি এবছৰ ধৰি বেমাৰত ভুগি আছে। চিকিৎসা কৰিবলৈ মোৰ উপায় অথন্তৰ হৈছে। মই ৰেগুলাৰ কাম কৰি খাব লাগে, ৰেগুলাৰ হাজিৰা কৰি চলি আছোঁ। বৰ্তমান এতিয়া ধান কাটি আছোঁ। তাৰ বাবদ মই ৰাইজৰ পৰা চৰকাৰৰ পৰা মানে সহায় বিচাৰিছোঁ। ছোৱালীজনী মানে বি বৰুৱাৰ পৰা এতিয়া তেওঁলোকে চিকিৎসা নাই বুলি কৈছে, অকল কেমোহে চলাব। সেইকাৰণে বাহিৰত নিবৰ কাৰণে মই সকলো ৰাইজ বা চৰকাৰৰ ওচৰত সহায় সুবিধা বিচাৰিছোঁ। তেওঁ কওঁতে তেওঁ কিবাকিবি ক'লে, মই ডকুমেণ্টছো বিচাৰিলোঁ। তাৰপিছতে ডকুমেণ্টছটো মানে তাৰ পৰা মেডিকেলৰ পৰা দিব নোৱাৰিম বুলি কৈছে, ৰেফাৰ নোৱাৰাৰ কাৰণে মই ঘূৰি আহিলোঁ। তাৰপিছতে আকৌ তেওঁক খবৰ কৰিলোঁ, কৰোঁতে তেখেতে ক'লে মানে আমাৰ তেনেকুৱাকৈ নহয়, 13 বছৰলৈকেহে আছে সেইটো সুবিধা। এইটো সুবিধা বিচাৰিব লাগিলে বেলেগ উপায় লাগিব তেনে বুলি কোৱা। তেতিয়াৰ পৰা মই তাৰমানে এতিয়ালৈকে এনেকৈ আছোঁ, এতিয়া একো উপায় পোৱা নাই। আমাৰ বিধায়কগৰাকী আপোনাৰ ঘৰলৈ আহিছেনে খবৰ ল'বলৈ? তেখেতে ঘৰলৈ অহা নাই বাৰু। আমি ৰাজধানীত গৈ তাতে যাই খবৰ কৰিছিলোঁ, ডকুমেণ্টছো দিয়া গৈছিল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।